জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও একাডেমীৰ দেওবাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত 25খনকৈ বিদ্যালয়ৰ শিক্ষক আৰু অভিভাৱকৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। টুপিয়া পাঁচগাঁও একাডেমীৰ প্ৰধান শিক্ষক মন্টু বৰালে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ উদ্দেশ্যে আয়োজিত প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে বিজ্ঞানৰ আৰ্হি নিৰ্মাণ, পোষ্টাৰ অঁকা, আকস্মিক বক্তৃতা আদিকে ধৰি অন্যান্য শৈক্ষিক বিষয়সমূহৰ প্ৰতিযোগিতা। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি অশোক কুমাৰ দাহালৰ তত্বাৱধানত আয়োজিত উক্ত ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু পৰৱৰ্তী পৰ্যায়ত জিলাৰ পৰা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলো ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থানপ্ৰাপ্তসকলৰ মাজত মানপত্ৰ আৰু আকৰ্ষণীয় বঁটাসমূহ বিতৰণ কৰা হয়। আমাৰ বছৰি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মানে কি যে যিসকল শিশু ভিতৰীয় অঞ্চলত সুপ্ত প্ৰতিভা লুকাই আছে, সেই লুকাই থকা প্ৰতিভাখিনি আমি জাগ্ৰত কৰোঁ। গতিকে এটা ব্লক লেভেলৰ পৰা ল'ৰা ছোৱালীক আমি আনি ডিষ্ট্ৰিক্ট লেভেললৈকে লৈ যাব পাৰোঁ, তাৰপিছত আমাৰ ষ্টেটলৈ গুচি যায়। সেইকাৰণে কি হয়, ব্লক লেভেলৰ ছাত্ৰ ছাত্ৰীখিনি ভিতৰুৱা অঞ্চলতো থাকে, তাৰ পৰা আমি প্ৰতিভাখিনি উলিয়াই অনাৰ প্ৰচেষ্টা কৰি আছোঁ। এতিয়া কেইখন বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে? আমাৰ এনেই 40খন বিদ্যালয় ইয়াত আছে, সেই 40খনৰ প্ৰায় 25খন বিদ্যালয় ইয়াত আহিছে। আমাৰ আৰম্ভণিৰ প্ৰায় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি হিচাপে অশোক কুমাৰ দাহাল ছাৰ আছিল আৰু বৰ্তমান তেখেতে আছে। টুপিয়া পাঁচগাঁও একাডেমী 2008 চনৰ পৰা স্থাপিত হোৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, সেই কেন্দ্ৰৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে মই কোঅৰ্ডিনেটৰ হিচাপে দায়িত্বতে আছোঁ। ইয়াত কি প্ৰতিযোগিতা হ'ব আজি? আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ একচুৱেলি বাৰ্ষিক প্ৰতিযোগিতা হিচাপে মডেল, পোষ্টাৰ ড্ৰয়িং আৰু আকস্মিক বক্তৃতা, আৰু 2 বছৰ হৈছে আমাৰ আইডিয়া কম্পিটিশ্যন এটা দিয়া হৈছে। তাৰ উপৰিও আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত বছৰি হাতে লিখা আলোচনী, বিশ্ব পৰিৱেশ দিৱসত বিভিন্ন প্ৰতিযোগিতা, লগতে বিভিন্ন বিজ্ঞানিক অনুষ্ঠানবিলাকত আমি প্ৰতিযোগিতা পাতি আহিছোঁ। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।